প্ৰতিশ্ৰুতি ৰাখিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই শিৱসাগৰ টাউন ৰেল ষ্টেচনত আজিৰে পৰা ৰাজধানী এক্সপ্ৰেছ ৰখোৱাৰ ব্যৱস্থা। যোৱা 4 ফেব্ৰুৱাৰীত সাংবাদিকসকলে শিৱসাগৰ টাউন ষ্টেচনতো ৰাজধানী এক্সপ্ৰেছ ৰখোৱাৰ ব্যৱস্থা কৰিবলৈ আহ্বান জনাইছিল। এই অনুসৰি ৰেল বিভাগৰ সৈতে আলোচনা কৰি ৰাজধানী এক্সপ্ৰেছ ৰখোৱাৰ ব্যৱস্থা। বৃহস্পতিবাৰে নিশা 9:30 ডিব্ৰুগড় দিল্লী অভিমুখে ৰাজধানী এক্সপ্ৰেছ ৰখালে যাত্ৰীৰ বাবে। শিৱসাগৰ টাউন ৰেল ষ্টেচনত ফ্লেগ অফ কৰি এই যাত্ৰাৰ শুভাৰম্ভ কৰে। মুখ্যমন্ত্ৰীয়ে তৎপৰতাৰে পদক্ষেপ লোৱাত সন্তুষ্টি প্ৰকাশ ৰাইজৰ। ব্যুৰো চিফ, শিৱসাগৰ, আছাম ৰিপৰ্টছ লাইভ। ক'ব বিচাৰিম যে আমাৰ এইটো বহুত পুৰণা দাবী এটা আছিলে যে ৰাজধানীখন আমাৰ ইয়াত ৰ'ব লাগে। তো আমাৰ যিমান সাংবাদিকসকল আছিলে, আমাৰ চেম্বাৰ অফ কমাৰ্চ, আমাৰ যিমান সংগঠন আছে, চবৰ দাবী আছিলে যে ৰাজধানীখন ৰ'ব লাগিছিলে লাগে, আৰু এইটো দাবীটো আমাৰ আজি পূৰণ হৈছে। তাৰ কাৰণে আমি অতি খুচ হৈছোঁ, আৰু তাৰ বাবে আমি ৰেলৱে বিভাগক ধন্যবাদ জনাইছোঁ যে আমাৰ এইটো দাবীটো পূৰণ কৰিছে। আমাৰ CM ছাৰকো ধন্যবাদ জনাম যে আমাৰ 4 তাৰিখে ইয়াত আহিছিলে। তাৰ আমাৰ এইটো দাবী এটা আছিলে যে আমাৰ এই দাবীটো মান ৰাখি আজি যে পূৰণ কৰিলে, আৰু আশা কৰোঁ যে নতুন ট্ৰেইন এটা আৰু আমাৰ ইয়াৰ পৰা গুৱাহাটীৰ কাৰণে এটা ট্ৰেইন, ডিব্ৰুগড়ৰ পৰা গুৱাহাটী ট্ৰেইন দিয়ে ভায়া শিৱসাগৰত এটা আৰু ষ্টপেজ এটা ৰাখে। হয়, যিহেতু এটা শিৱসাগৰ ৰাইজৰ বাবে এটা ভাল খবৰ, যিহেতু আজিৰ পৰা বহুত দিনৰ শিৱসাগৰ ৰাইজৰ অসুবিধা এটা হৈ আছিলে, যিহেতু ৰাজধানী এক্সপ্ৰেছ শিৱসাগৰ ৰেলৱে ষ্টেচনত ৰখা নাছিলে, যিহেতু আজিৰ পৰা ৰাজধানী এক্সপ্ৰেছটো ৰখিছে। এই বিশেষ কথাটো লৈ আমি যিহেতু জানিব পাইছোঁ, যিহেতু 4 তাৰিখে ইয়াতে মুখ্যমন্ত্ৰী আহিছিলে মহোদয়, আমাৰ শিৱসাগৰ সাংবাদিকসকলে প্ৰশ্ন কৰিছিলে, এই বস্তুটো তেওঁ আগত দাঙি ধৰিছিলে, যিহেতু শিৱসাগৰত এটা ৰাজধানী এক্সপ্ৰেছটো ৰখা নাই, যিহেতু সেই ৰখিবৰ কাৰণে অনুৰোধ জনাইছিলে। তো ইয়াৰ বাবে মই শিৱসাগৰ ৰাইজৰ ফালৰ পৰা মই যথেষ্ট সুখী হৈছোঁ, যিহেতু আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ শিৱসাগৰ সাংবাদিকসকলকো। আৰু এই দাবীটো যিহেতু আমাৰ শিৱসাগৰ সদৌ অসম ভোজপুৰী পৰিষদৰ ফালৰ পৰা আমি বহুত দিনৰ পৰা দাবী এটা জনাই আহিছিলোঁ যে ৰাজধানী এক্সপ্ৰেছটো শিৱসাগৰত ৰখিবৰ বাবে, আৰু এই আজি আমাৰো এটা সফল বুলি আমি ভাবোঁ। তাৰ বাবে আমিও যথেষ্ট সুখী। আজি আমি বহুত সুখী যে শিৱসাগৰৰ পৰা ৰাজধানী এক্সপ্ৰেছখন আমাক দিলে। আজি মই গুৱাহাটীৰ পৰা ৰাতিপুৱা আহি পাইছিলোঁহে, আৰু ৰাতি বাছত যোৱা কথা আছিল, কিন্তু সকলো বাছ কিবা সৰ্বভাৰতীয় লেভেলত কিবা আজি বাছবোৰ চব বন্ধ হ'ল, কমাৰ্চিয়েল ভেহিকেল। আমাৰ যোৱাৰ সুবিধা নাছিল, কিন্তু সুখবৰ এয়াই আজিয়ে ৰাজধানীখন পালোঁ। আজি প্ৰথম আমি ইয়াৰ পৰা যাত্ৰা কৰিম শিৱসাগৰ পৰা গুৱাহাটী। আমি সেইকাৰণে সৌভাগ্যৱান আৰু সুখী বুলি ভাবিছোঁ নিজকে। আৰু অলপ দিন আগতে 4 তাৰিখে, যোৱা 4 তাৰিখে আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া শিৱসাগৰলৈ আহিছিল, আৰু কিছুমান মিডিয়া বন্ধু আপোনালোকে তেওঁক অনুৰোধ জনাইছিল যে সেই ৰাজধানীখন শিৱসাগৰত দিব লাগে, আৰু অতি সোনকালে আৰু কম সময়ৰ ভিতৰতে আজি ৰাজধানীখন আৰম্ভ কৰিলে। আমি সুখী আৰু ধন্যবাদ জনাইছোঁ। सागर से भी राजधानी का अलग स्टॉपेज हो, ताकि यात्रियों को ज्यादा दिक्कत नहीं हो सिमलगुड़ी जाने की, तो वो आज से शुरू कर रहे हैं। इसके लिए हम बहुत बहुत आभार प्रकट करते हैं। तो बहुत बहुत धन्यवाद हमारे इस प्रस्ताव को स्वीकार करने के लिए, और आज से यहाँ से ये सेवा स्टार्ट करने के लिए धन्यवाद। আমাৰ শিৱসাগৰবাসীৰ কাৰণে এটা আজি অতি ঐতিহাসিক আৰু গুৰুত্বপূৰ্ণ আনন্দৰ দিন যে দিল্লীমুখী যি ৰাজধানী এক্সপ্ৰেছ, সেই ৰাজধানী এক্সপ্ৰেছ শিৱসাগৰ ৰেলৱে ষ্টেচনত ৰখিব, আৰু আজি শুভ উদ্বোধন কৰা হ'ব। খুব কম সময়ৰ ভিতৰত ৰাজধানী এক্সপ্ৰেছ আহি আমাৰ মাজত উপস্থিত হ'বহি শিৱসাগৰ ৰেলৱে ষ্টেচনত। গতিকে এই আপাহতে আমি সমগ্ৰ শিৱসাগৰবাসীক আন্তৰিক অভিনন্দন জনাইছোঁ, ধন্যবাদ জনাইছোঁ। লগতে আমি বিশেষভাৱে কৃতজ্ঞতা জনাম ভাৰতবৰ্ষৰ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াক। তেখেতৰ নেতৃত্বত ভাৰতবৰ্ষ যিধৰণে আগুৱাই গৈছে, ঠিক সেইদৰে ৰেলৱে খণ্ডটো আমাৰ শিৱসাগৰক আগুৱাই লৈ যাবৰ কাৰণে ই এটা ঐতিহাসিক পদক্ষেপ। গতিকে আমি শিৱসাগৰৰ পৰা শিৱসাগৰৰ নাগৰিক হিচাপে প্ৰধানমন্ত্ৰী ডাঙৰীয়াক কৃতজ্ঞতা জনাইছোঁ। যোৱা 4 ফেব্ৰুৱাৰী তাৰিখে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া এটা চৰকাৰী কাৰ্যসূচী লৈ শিৱসাগৰৰ তলাতল ঘৰ প্ৰাংগণত আহিছিল। সেই কাৰ্যসূচীতেই আমাৰ শিৱসাগৰৰ সচেতন নাগৰিক, বিশেষভাৱে সাংবাদিক বন্ধুসকলে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক এটা কথা অৱগত কৰিছিল যে ৰাজধানী এক্সপ্ৰেছখন শিৱসাগৰ ৰেলৱে ষ্টেচনত ৰখাৰ ব্যৱস্থা কৰিব লাগে, যাতে শিৱসাগৰৰ ৰাইজৰ সুবিধা হোৱাৰ উপৰিও এই ঐতিহাসিক বুৰঞ্জী প্ৰসিদ্ধ শিৱসাগৰ জিলালৈ দেশৰ বিভিন্ন প্ৰান্তৰ পৰা যি পৰ্যটকসকল আহে, তেখেতলোকৰ যাতায়াতৰ যাতে সুবিধা হয়, আমাৰ শিৱসাগৰখন যাতে ৰেলৱে খণ্ডত আগুৱাই যাব পাৰি, সেই ক্ষেত্ৰত ৰাজধানী এক্সপ্ৰেছ ৰ'ব লাগে। সেই পদক্ষেপ ল'বৰ কাৰণে মুখ্যমন্ত্ৰী ডাঙৰীয়াক অনুৰোধ কৰিছিল, আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াই তাৎক্ষণিকভাৱে
তেখেতৰ কাষতে থকা শিৱসাগৰৰ অভিভাৱক মন্ত্ৰী ডক্টৰ ৰনোজ পেগু ডাঙৰীয়াক কৈছিল যে বিষয়টো নোট কৰি লওক আৰু যোৱা 4 ফেব্ৰুৱাৰী আজি হ'ল 12 ফেব্ৰুৱাৰী মাত্ৰ 8 দিনৰ ভিতৰত বিশেষকৈ সাংবাদিক বন্ধুসকলে যি মুখ্যমন্ত্ৰী ডাঙৰীয়াক বিষয়টো দাবী কৰিলে তাৰ আজি সফল পৰিণতি আমি পাবলৈ সক্ষম হৈছোঁ গতিকে আজিৰ পৰা ৰাজধানী এক্সপ্ৰেছ সদায় গধূলি 9:05 বজাত শিৱসাগৰৰ পৰা দিল্লী অভিমুখে যাব আৰু দিল্লীৰ পৰা উজনিমুখী যি ৰাজধানী এক্সপ্ৰেছ ৰাতি 2:51 বজাত আমাৰ শিৱসাগৰ ষ্টেচনত আহি উপস্থিত হ'ব গতিকে ই আমাৰ ৰাইজৰ অহা যোৱাৰ ক্ষেত্ৰত যথেষ্ট এটা সুবিধা হ'ব গতিকে এই আপাহতে আমি ৰেল বিভাগৰ মাননীয় মন্ত্ৰী প্ৰমুখ্য সমূহ ৰেল বিভাগৰ কৰ্মচাৰীক আমি কৃতজ্ঞতা আৰু ধন্যবাদ জনাইছোঁ আৰু সকলোকে পুনৰ আন্তৰিক অভিনন্দন জনাইছোঁ।